বাৰু মই এতিয়া যাব লাগিব অফিচৰ কামবোৰো আছে যে মই ডক্টৰৰ লগত কথা পাতি আহিছোৱে এনি প্ৰব্লেম মোক এটা ফোন কৰি দিবা হ'ব বাইদেউ তুমি এতিয়া অফিচৰ কথা চিন্তা কৰিব নালাগে আগতে ঠিক হৈ লোৱা যদি সুবিধা মিলে মই ইভিনিং আৰু পাক এটা মাৰিম আচ্ছা এইকেইটা আপুনিয়ে ৰাখক নাৰ্ছিং হোমত দিবলৈ লাগিব বাইদেউ নালাগে দিয়ক মানে টকা পইচাৰ যোগাৰ হৈ গৈছে মই গোটেইখিনি ব্যৱস্থা কৰিছোঁৱেই হ'লেও ৰাখি থওক যদি প্ৰয়োজন হয় মই আপোনাক নিজেই ফোন কৰিম এতিয়া মানে যিখিনি লাগে সেইখিনি মোৰ লগত আছেই হয় নেকি হয় হ'ব দিয়ক আচ্ছা মই এতিয়া গৈ থাকোঁ নীলা মই আহিছোঁ বাইদেউৰ টকা কেইটামান দিব খুজিছিলে আপুনি ল'ব লাগিছিল কিয় তাৰমানে তোমাৰ অফিচৰ মেমৰ ওচৰত মোক লাজ দিব খুজিছিলে লাজ অঁ তোমাৰ বাবে মই এইখিনিও খৰচ কৰিব নোৱাৰিমনে এইখিনিও খৰচ কৰিব নোৱাৰিলে সকলোৱে মোক সামৰ্থ্য নাই বুলিয়েই ক'ব খুৰী আজি এজনক ঠিকছে জাৰি থৈ আহিছোঁ কি বুলি ভাবিছে নিজকে কাৰ কথা কৈছে আপুনি কোন হ'ব আৰু নীলাৰ দেউতাক নীলাৰ দেউতাক অঁ হিৰকে ঠিকনাটো দিয়াৰ পিছতে মই গৈ তেওঁৰ ঘৰ ওলালোগৈ বৰ টকাৰ অহংকাৰ দেখুৱাইছে আমাৰ নিচিনা মানুহক মানুহ বুলিয়ে গণ্য নকৰে কিন্তু মোৰ ল'ৰাটো নোহোৱাৰ পিছতো তেওঁৰ ছোৱালীজনীক মই মোৰ লগত ৰখা নাই আন দেউতাক হোৱা হ'লে যিমানেই ভুল নকৰক নিজৰ ছোৱালীজনীৰ ওচৰলৈ আহিলহেঁতেন কিন্তু তেওঁ কি কৰিলে হ'ব দিয়ক খুৰী আপুনি তাইৰ কাৰণে বহুত কৰিছে এতিয়া আপুনি নীলাৰ ওচৰলৈ যাওক আপুনি গ'লে তাই সাহস পাব ডাক্তৰৰ লগত কথা পাতিছিলা নেকি পাতিয়ে আহিছোঁ ভাল হ'ব দিয়ক পিছে আপুনি নীলাৰ দেউতাকক লগ পোৱা কথাটো নীলাক একেবাৰে নক'ব কিয় নক'ব ক'ব লাগিব তাইক নহয় খুৰী এতিয়া এনেই তাইৰ বহুত টেনশ্যন হৈ আছে আৰু যদি আপুনি নীলাৰ দেউতাকক গালি পাৰা কথাটো কয় তাইৰ আৰু মনটো বেয়া লাগিব তাই সুস্থ হৈ লওক লাগিলে তাৰ পিছত ক'ব হ'ব দিয়া তুমি এতিয়া যোৱা আহোঁ দিয়ক মই ডক্টৰ ভালনে ভাল মই ভালে আছোঁ আপুনি ঠিকে আছে ঠিকে আছোঁ ডক্টৰ মানুহগৰাকী ক'ত আছে ভিতৰত আছে এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত